মই চিনি খাই ভাল পাওঁ চেনি মই মানে জীৱিত থাকোঁতে বৰ চেনি খালোতো পাহৰিব নোৱাৰে কি কৈছে জীৱিত থাকোঁতে সেইটো চেনি খোৱা এতিয়া খাই নেকি চেনি ক'ত আছ তই ঘৰতে আছ নি আচ্ছা তোৰ কামবিলাক চাই ভাল লাগিছে বাৰু এইটো ভাইৰেল যে হ'লে তুমি কেতিয়া হ'লা কোনে গম পালে তুমি যে জুবিনদাৰ মিমিক্ৰি কৰা কেতিয়াবা হাঁহিয়াতৰ পাত্ৰ হৈছা নেকি তুমি মিমিক্ৰি কৰাৰ কাৰণে ওচৰৰ মানুহ বা কোনোবা বেলেগ মানুহে তোমাক মানে ইনচাল্ট বা বেয়াকে কৈছে নে ইনচাল্টটো আছে বাৰু মই প্ৰথমতে ইনচাল্ট পাইছোঁ যিখিনি মানুহে মোক অত্যাচাৰ কৰিছে মই নাম নকওঁ ইয়াত মই বাৰু বহুত মানে হেৰি কৰিছোঁ অকণ দুখো পাইছোঁ মানে কৰিছে কোৱাচোন ইয়াত ক'ব নোৱাৰি কোৱা একো নহয় বিন্দাছ কোৱা নাম ল'ব নালাগে মানে মোৰ এতিয়া এনেকুৱা হৈ গ'ল এতিয়া তোমাক মই মাধৱ হিচাপে ফাৰ্ষ্ট কথা পাতিম তাৰপিছত জুবিন দা হিচাপে কথা পাতিম অসমত পুৰা ভাইৰেল খ্যাত মাধৱ আজি আমাৰ ষ্টুডিঅ'ত আছে চ' মাধৱৰ লগত বহুত কথা ডিছকাছ কৰিম আৰু মাধৱ মানে চুৱেকটো অলপ বেলেগ তাৰ বেলেগ কথা কয় চ' তাৰ লগত আজি বহুত কথা পাতিম চ' তোমাক ৱেলকাম জনাইছোঁ কেনে আছা এতিয়া বৰ্তমান ক'ত ব্যস্ত হৈ আছা মই এতিয়া ব্যস্ত মানে এইবিলাকতে ব্যস্ত আৰু এইবিলাক মানে এয়া গান চান মিমিক্ৰি গানটো শিকি আছোঁ বাৰু মই তেনেকৈ গুৰুলৈ শিকা নাই আৰু ঘৰতে মানে গানটো দাদাৰ বজাই দিওঁ হেডফোনত গাই থাকোঁ আৰু কেতিয়াৰ পৰা এইটো গেটাপত আহিছা মানে জুবিন দাক তুমি বহুত ভাল পোৱা চ' তুমি অনুসৰণ কৰা কেতিয়াৰ পৰা সেই ৰূপটো ধাৰণ কেতিয়াৰ পৰা কৰিছা তোমাক কিয় মনত গ'ল মোৰ মানে ভাল পাওঁতো আগৰ পৰাই ভাল পাওঁ কিন্তু ৰূপটো মই এবছৰত আনিছোঁ কেনেকৈ সেইটো এবছৰত মানে আগৰ পৰা মানে চেষ্টা কৰি আছোঁ মানে তেতিয়া মোৰ মোবাইল নাছিলতো মই বেলেগৰ তাতহে চাওঁ আৰু বস্তুবিলাক চাই মেলি আহিছোঁ আৰু দাদাক বহুত ভাল পাব লাগিব ভাল নাপালে এইবিলাক বস্তু কৰিব নোৱাৰে ভিতৰত সোমোৱাই দিব লাগিব তেনেকুৱা তুমি জুবিন গাৰ্গক ভিতৰত কেনেকৈ সোমোৱালা জুবিন গাৰ্গ এটা ডাঙৰ সত্তা সোমাব নোৱাৰে ভাল পাব পাৰে এটা ঠাই দিব লাগিবতো ভিতৰত ঠাই দিলে বস্তুটো ওলাব বা হেৰি হ'ব এই মিমিক্ৰিটো কেতিয়াবা প্ৰেক্টিচ কৰি আছা তুমি মিমিক্ৰিটো তেনেকৈ প্ৰেক্টিচ মই কৰা নাই খালি টাইম পালে অকণমান বকো আৰু অকলে থাকিলে ঘৰত অকলে থাকিলে আৰু ধুনীয়াকৈ কৈ থাকোঁ আৰু এইটো ভাইৰেল যে হ'লে তুমি কেতিয়া হ'লা কোনে গম পালে তুমি যে জুবিনদাৰ মিমিক্ৰি কৰা কেনেকৈ ভাইৰেল মানে মোৰ আচুৰ্যদাৰ প্ৰগ্ৰেম আছিলে ৰেলগেটত বিশ্বনাথ চাৰিআলিত তেতিয়া মোক লগৰবিলাকে কৈছে মোতকৈ ডাঙৰ হ'ব বাৰু দাদা মই আচুৰ্যদাৰ প্ৰগ্ৰেম চাব গৈছিলোঁ নীলদাৰো আছিলে চতিয়াত এদিনতে আছিলে দুখন প্ৰগ্ৰেম তাৰপিছত মই তাত গ'লোঁ পিছত মোক কৈছে তই উঠি যা ইয়াত কৈছোঁ ইয়াত ছিট নাপাম মই কেন্দ্ৰীয় বিহুটো টাইমো নাই মানুহৰ কৈছোঁ ইয়াত নুঠোঁ আৰু উঠ এটা গ'ল তাক ক'লে ভাইটি এজন আছে জুবিনদাৰ মিমিক্ৰি বোলে টাইম নাই এতিয়া তাৰপিছত আৰু দাদা এজন গ'ল